আন্তরিক শুভেচ্ছা জানাই। আজিৰ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আজি নৱমান শ্ৰেণীৰ গণিতৰ উপপাদ্য 8.7 সমাধান কৰিম। ইয়াত যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই এটা সামন্ত্ৰিক। আমাক দিয়া আছে এটা চতুৰ্ভুজ দিয়া আছে, চতুৰ্ভুজটোৰ কৰ্ণ দুডাল এচি আৰু বিডি কৰ্ণই পৰস্পৰ সমদ্বিখণ্ডিত হৈছে, অৰ্থাৎ দুয়োটাই ইটোৱে সিটোক মাজত কটাকটি কৰিছে, অৰ্থাৎ এও ইকুৱেল টু চিও আৰু বিও ইকুৱেল টু ডিও আমাক দিয়া আছে। আৰু আমাক দেখুৱাব লাগে এ বি সমান্তৰাল ডি চি আৰু এ ডি সমান্তৰাল বি চি। যদি আমি দেখুৱাব পাৰোঁ তেন্তে আমি ক'ব পাৰিম এ বি চি ডি চতুৰ্ভুজটো এটা সামন্ত্ৰিক হয়। এতিয়া এ বি চি ডি চতুৰ্ভুজৰ এ চি আৰু বি ডি কৰ্ণ দুডালে পৰস্পৰ অ বিন্দুত সমদ্বিখণ্ডিত কৰিছে বা হৈছে। প্ৰমাণ কৰিব লাগে যে এ বি সমান্তৰাল ডি চি আৰু এ ডি সমান্তৰাল বি চি। আমি এ বি সমান্তৰাল ডি চি আৰু এ ডি সমান্তৰাল বি চি দেখুৱাব পাৰিলে ই এটা সামন্ত্ৰিক হ'ব। এতিয়া সমান্তৰাল মুখামুখি বাহুবোৰ সমান্তৰাল দেখুৱাবলৈ আমি প্ৰথমতে এ ডি অ আৰু বি অ চিৰ পৰা ত্ৰিভুজ দুটাৰ পৰা প্ৰথমতে ত্ৰিভুজ দুটা হৰমাংগহম দেখুৱাম। এতিয়া ত্ৰিভুজ এ অ ডি আৰু ত্ৰিভুজ বি অ চিৰ পৰা কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয়, অৰ্থাৎ এই ত্ৰিভুজৰ এইখিনি এ অ, এই ত্ৰিভুজৰ চি অ, এ অ ইকুৱেল টু চি অ, ও এ চিৰ মধ্যবিন্দু। আকৌ এই কোণটোৰ সমান এংগেল এ অ ডি ইকুৱেল টু এংগেল বি অ চি, বিপৰীত কোণ। দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰিলে যি মুখামুখি কোণ দুটা সমান, ই বিপৰীত কোণ হয়। আকৌ ডি অ ইকুৱেল টু বি অ বি ডিৰ মধ্যবিন্দু। অতএব ত্রিভুজ এ ও ডি ইকুয়াল সর্বাঙ্গহম ত্রিভুজ বি ও সি। কিয়
দুটা বাহু আৰু মধ্যবৰ্তী কোণ সমান। এইটো লিখিম এছ এ এছ শিকার্য মতে, অর্থাৎ সাইড অ্যাঙ্গেল সাইড বা বাহু কোণ বাহু শিকার্য মতে ত্রিভুজ দুটা সর্বাঙ্গ সম। অতএব এই ত্রিভুজ আৰু এই ত্রিভুজ সর্বাঙ্গ সম হলে এতিয়া আমি ক'ব পাৰোঁ এই কোণটোৰ সমান। এঙ্গেল DAO equal to angle BCO CP CT। যদিহে এই বাহুটো সমান্তৰাল হ'লহেঁতেন তেন্তে আৰু এইটো ছেদক হ'লে এই কোণটো সমান বুলি আমি কওঁ। এতিয়া বিপৰীত ফালে আনফালে ক'বলৈ গ'লে এই কোণটো আমি সমান দেখুৱালোঁ, অতএব AD সমান্তৰাল BC, AD সমান্তৰাল BC। আকৌ একেদৰে আমি ক'ব পাৰোঁ এই ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ পৰা ল'লে এই কোণটোৰ সমান। এঙ্গেল ABO equal to angle CDO অতএব এই কোণটোৰ সমান। আমি আগৰ নিচিনাকৈ যে এইটো আৰু এই ত্ৰিভুজ দুটা ল'লে আমি কোণ দুটা পাম, এই কোণৰ সমান। অতএব এই কোণ আৰু এই কোণ সমান হ'লে আমি ক'ব পাৰোঁ AB সমান্তৰাল DC, AB সমান্তৰাল DC। অৰ্থাৎ শেষত লিখিম অৰ্থাৎ ABCD চতুর্ভুজটো এটা সামন্ত্রিক প্রমাণিত করা হল।